নমস্কাৰ ইলিভ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম সৰ্বশিক্ষা অভিযানৰ ওপৰত। আৰু এইকেইটা MCQৰ মাজে সময়ে দুই এটা সুধি থাকে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় B.Ed এণ্ট্ৰেন্সত। তো আশা কৰোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এপিছডৰ প্ৰথম প্ৰশ্নটো হৈছে সৰ্বশিক্ষা অভিযান গিভছ এম্ফেচাইজ অন, অৰ্থাৎ সৰ্বশিক্ষা অভিযানে ক'ৰ ওপৰত গুৰুত্ব দিছিলে। ইয়াত 4টা অপশ্যন দিছে। আপুনি যদি ভালকৈ লক্ষ্য কৰে তো ইয়াৰ শুদ্ধ উত্তৰটো একেবাৰে সহজে বিচাৰি পাব। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি UEE, অৰ্থাৎ ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, অৰ্থাৎ সৰ্বশিক্ষা অভিযানে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ ক্ষেত্ৰতে অধিক গুৰুত্ব প্ৰদান কৰিছিলে। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াৰে 2 নম্বৰ প্ৰশ্নত সুধিছে এলিমেণ্টাৰী এডুকেশ্যন ৱাজ মেড দ্য ফাণ্ডামেণ্টেল ৰাইট অফ এডুকেশ্যন বাই, অৰ্থাৎ প্ৰাথমিক শিক্ষাক কেতিয়াৰ পৰা মৌলিক অধিকাৰ কৰা হৈছিলে। তো ইয়াত আপোনালোক 4টা অপশ্যন দিছে। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 86th এমেণ্ডমেণ্ট এক্ট, যিটো 2002 চনত যি 86th এমেণ্ডমেণ্ট এক্ট হৈছিলে, অৰ্থাৎ সংবিধান সংশোধন হৈছিলে, তেতিয়াৰ পৰা এই প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ কৰা হৈছিলে। কিন্তু আপোনালোকক ইয়াতে কৈ থৈ দিওঁ, আপোনালোকে বিভিন্ন তথ্য বা ইণ্টাৰনেট চ'ৰ্চে হওক বা কিতাপ পত্ৰতে আপোনালোকে 93rd এমেণ্ডমেণ্ট এক্টটোকো পাব যে তেতিয়াৰ পৰা এই প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ কৰা হৈছিলে। তো কিছুমান ঠাইত 2002 চনৰ কথা উল্লেখ আছে, অৰ্থাৎ 86th এমেণ্ডমেণ্ট এক্টৰ কথা কোৱা আছে, আৰু কিছুমান ঠাইত 93rd যি এমেণ্ডমেণ্ট এক্ট আছে সেইটোৰ কথা কোৱা আছে, আৰু কিছুমানত 1 এপ্ৰিল 2010 চনত যি ৰাইট টু এডুকেশ্যন এক্ট ইমপ্লিমেণ্ট কৰা হৈছিলে সেইটোৰ সময়ছোৱাৰ পৰাই প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ উদ্দেশ্যেই এইটোক ফাণ্ডামেণ্টেল ৰাইট বুলি কোৱা হৈছে। তো ইয়াৰ শুদ্ধ উত্তৰটো ইমানো খাটাংকৈ ক'ব নোৱাৰি, কিন্তু যিমানখিনি জানো 86th এমেণ্ডমেণ্ট এক্টৰ পৰাই এই প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ কৰি দিয়া হৈছিলে। ইয়াৰে তৃতীয় প্ৰশ্নত সুধিছে দ্য মেইন এইম অফ সৰ্বশিক্ষা অভিযান ইজ টু প্ৰভাইড এডুকেশ্যন টু দ্য চিলড্ৰেন অফ। ইয়াত সুধিছে যে সৰ্বশিক্ষা অভিযানৰ লক্ষ্য আছিলে কোনটো এজ গ্ৰুপৰ ছাত্ৰ ছাত্ৰীক বা ল'ৰা ছোৱালীক শিক্ষা দিয়াটো। তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে 4 to 16 ইয়াৰ্ছ, অপশ্যন বি দিছে 6 to 16 ইয়াৰ্ছ, অপশ্যন চি দিছে 6 to 14 ইয়াৰ্ছ, আৰু অপশ্যন ডি হৈছে 4 to 14 ইয়াৰ্ছ। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 6 to 16 ইয়াৰ্ছ, অৰ্থাৎ 6 বছৰৰ পৰা 14 বছৰৰ সকলো শিশুকে এই শিক্ষা দিয়াটো হৈছিলে সৰ্বশিক্ষা অভিযানৰ মূল লক্ষ্য। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াৰে 4 নম্বৰ প্ৰশ্নত সুধিছে হোৱেন সৰ্বশিক্ষা অভিযান স্কিম ৱাজ ইমপ্লিমেণ্টেড। তো ইয়াত সৰ্বশিক্ষা অভিযান যিটো স্কিম আছে সেইটো কেতিয়া ইমপ্লিমেণ্ট কৰা হৈছিলে তাকে সুধিছে। ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দি আছে 2000, অপশ্যন বি দি হৈছে 2001, অপশ্যন চি দি আছে 2003, আৰু অপশ্যন ডি দি আছে 2009। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 2001। ইয়াতে আপোনালোকক কৈ থৈ দিওঁ বিভিন্ন কিতাপত 2002 বুলিও পাব, কিন্তু ইয়াৰে শুদ্ধ উত্তৰ হৈছে 2001, অৰ্থাৎ নৱেম্বৰ মাহৰ 2000ত, অৰ্থাৎ 2000 চনৰ নৱেম্বৰ মাহত এই স্কিমটো, অৰ্থাৎ সৰ্বশিক্ষা অভিযান স্কিমটো কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাভ কৰিছিলে, আৰু 2001 চনৰ পৰা এই স্কিমটোক ইমপ্লিমেণ্ট কৰা হৈছিলে। কিন্তু বিভিন্ন ঠাইত বিভিন্ন তথ্যত 2002 বা 2001-2 বুলিও পাব। তো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চাইহে আপোনালোকে নিশ্চয় চইচ কৰিব, কাৰণ কেতিয়াবা 2001-2 দিয়া থাকিব, কেতিয়াবা 2002 দিয়া থাকিব, 2001 থাকিব। তো এইটো আপোনালোকে অলপ ভালকৈ চাই ল'ব, কাৰণ যিখিনি জানো, যিখিনি আমি তথ্যৰ পৰা পাইছোঁ সেই হিচাপে আমি এইটো স্কিমৰ ইমপ্লিমেণ্টেশ্যনৰ ডেটটো 2001 পাওঁ। তো বলক আমি এতিয়াৰে 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। তো ইয়াৰে 5 নম্বৰ প্ৰশ্নত সুধিছে দ্য প্ৰাইমাৰী এণ্ড এলিমেণ্টাৰী স্কুলছ আণ্ডাৰ সৰ্বশিক্ষা অভিযান ফ্ৰী বুকছ আৰ প্ৰভাইডেড টু অল। ইয়াত হৈছে যে সৰ্বশিক্ষা অভিযান অনুসৰি প্ৰাইমাৰী বা এলিমেণ্টাৰী এডুকেশ্যনৰ স্কুলবোৰত বিনামূলীয়া কিতাপ পত্ৰ কাক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিলে। তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দি হৈছে বইজ, অপশ্যন বি দি হৈছে গাৰ্লছ, অপশ্যন চি দি হৈছে বোথ বইজ এণ্ড গাৰ্লছ, আৰু অপশ্যন ডি দি হৈছে এডাল্ট। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বোথ বইজ এণ্ড গাৰ্লছ, অৰ্থাৎ সৰ্বশিক্ষা অভিযান অনুসৰি বিনামূলীয়া কিতাপ পত্ৰৰ যোগান কেৱল ল'ৰাৰ কাৰণে নহয় বা কেৱল ছোৱালীৰ কাৰণে নহয়, উভয়ৰ কাৰণে ইয়াৰ ব্যৱস্থা কৰা হৈছিলে। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াৰে 6 নম্বৰ প্ৰশ্নটো সুধিছে দ্য SSS স্কিমছ ইনচিয়ৰ দ্য প্ৰভিজন অফ এলিমেণ্টাৰী স্কুল উইথিন দ্য এৰিয়া অফ। ইয়াত সুধিছে যে সৰ্বশিক্ষা অভিযানৰ স্কিম অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ ঘৰৰ পৰা কিমান দূৰত্বত
প্ৰাথমিক বিদ্যালয় হ'ব লাগে বুলি কোৱা হৈছিলে। তো ইয়াত আপোনালোকৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে 1 কিলোমিটাৰ, অপশ্যন বি দিছে 2 কিলোমিটাৰ, অপশ্যন চি দিছে 3 কিলোমিটাৰ আৰু অপশ্যন ডি দিছে 4 কিলোমিটাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1 কিলোমিটাৰ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ ঘৰৰ পৰা 1 কিলোমিটাৰৰ ভিতৰত এই এলিমেণ্টাৰী স্কুল হোৱাটো নিশ্চিত কৰাটো আছিলে সৰ্বশিক্ষা অভিযানৰ এটা গুৰুত্বপূৰ্ণ প্ৰভিজন। তো বন্ধু বান্ধৱীসকল বলক আমি ইয়াৰে 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 7 নম্বৰ প্ৰশ্নটোত সুধিছে সৰ্বশিক্ষা অভিযান গট এপ্ৰুভেল অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অন। ইয়াত সুধিছে যে সৰ্বশিক্ষা অভিযানে কেতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা এপ্ৰুভেল অৰ্থাৎ অনুমোদন লাভ কৰিছিলে। তো ইয়াত আপোনালোকৰ 4টা অপশ্যন দিছে। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নৱেম্বৰ 2000 অৰ্থাৎ 2000 চনৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ পৰা সৰ্বশিক্ষা অভিযান এই স্কিমটোৱে অনুমোদন লাভ কৰিছিলে। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 8 নম্বৰ প্ৰশ্নটোত সুধিছে সৰ্বশিক্ষা অভিযান ইজ এ ইণ্ডিয়ান গভৰ্ণমেণ্ট প্ৰগ্ৰাম এইমড এট দ্য ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন। ইয়াত কৈছে যে সৰ্বশিক্ষা অভিযান হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা লোৱা এটা স্কিম আৰু ইয়াৰ উদ্দেশ্য আছিল ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰা। আৰু ইয়াত সুধিছে দ্য প্ৰগ্ৰাম ৱাজ পইনিয়েড বাই, অৰ্থাৎ এই প্ৰগ্ৰামটো বা স্কিমটো প্ৰৱৰ্তন কৰিছিলে। তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে ভিপি সিং, অপশ্যন বি দিয়া হৈছে অটল বিহাৰী বাজপেয়ী, অপশ্যন চি দিছে APJ আব্দুল কালাম আৰু অপশ্যন ডি দিছে সৰ্বপল্লী ৰাধাকৃষ্ণন। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোক বাছি ল'ব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰটো হয়তো সকলোৱে নিশ্চয় গমে পায়। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ী সময়ছোৱাত অৰ্থাৎ এই সময়ছোৱাত অটল বিহাৰী বাজপেয়ী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে আৰু সেই সময়ছোৱাতে তেখেতে এই প্ৰগ্ৰামটোক লঞ্চ কৰিছিলে। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 9 নম্বৰ প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ, অলপ মনোযোগেৰে চাব। ইয়াত সুধিছে দ্য নেশ্যনেল প্ৰগ্ৰাম ফৰ নিউট্ৰিশ্যনেল ছাপৰ্ট টু প্ৰাইমাৰী এডুকেশ্যন ইজ নেমড এজ, অৰ্থাৎ প্ৰাইমাৰী এডুকেশ্যনৰ যি পুষ্টি সাধনৰ কাৰণে যি প্ৰগ্ৰাম লোৱা হৈছিলে ৰাষ্ট্ৰীয় পৰ্যায়ত সেই প্ৰগ্ৰামটোৰ নাম কি আছিলে। তো ইয়াত আপোনালোকৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে নিউট্ৰিশ্যন ফুড প্ৰগ্ৰাম, অপশ্যন বি দিছে মিড ডে মিল, অপশ্যন চি দিছে লেজাৰ টাইম ফুড আৰু অপশ্যন ডি দিছে নোন অফ দিছ, অৰ্থাৎ এইসকলৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি ল'ব লাগে। তো প্ৰশ্নটো যদি সুন্দৰকৈ বুজিব চেষ্টা কৰে তো ইয়াত সুধিছে যে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ল'ৰা ছোৱালীৰ খাদ্যৰ পৰিপুষ্টি পূৰণ কৰাৰ কাৰণে আমি যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা প্ৰগ্ৰাম লঞ্চ কৰিছিলোঁ সেইটোৰ নাম কি আছিলে। তো বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো প্ৰশ্নৰ উত্তৰ ভুলকৈ লেজাৰ টাইম ফুড বুলি দিব, অৰ্থাৎ অৱসৰ সময়ৰ যি খাদ্য বিৰতিৰ যি খাদ্য সেয়া বুলি দিব। কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিড ডে মিল, যাক অসমীয়াত মধ্যাহ্ন ভোজন বুলি জনা যায়। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 10 নম্বৰ প্ৰশ্নটোত সুধিছে দ্য ডিষ্টেন্স এডুকেশ্যন প্ৰগ্ৰাম আণ্ডাৰ সৰ্বশিক্ষা অভিযান ৱাজ ক্ৰিয়েটেড বাই দ্য মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট এজ দ্য নেশ্যনেল চেণ্টাৰ ফৰ ডিষ্টেন্স এডুকেশ্যন এক্টিভিটিজ অন। ইয়াত সুধিছে যে সৰ্বশিক্ষা অভিযানৰ এই স্কিমটোৰ আণ্ডাৰ ডিষ্টেন্স এডুকেশ্যন প্ৰগ্ৰাম বুলি এটা স্কিম লোৱা হৈছিলে, যাক নেশ্যনেল চেণ্টাৰ অৰ্থাৎ ৰাষ্ট্ৰীয় কেন্দ্ৰ কৰা হৈছিলে এই ডিষ্টেন্স এডুকেশ্যন অৰ্থাৎ দূৰত্ব শিক্ষাৰ কাৰণে। তো এই দূৰত্ব শিক্ষাৰ যি ৰাষ্ট্ৰীয় কেন্দ্ৰ তো সেইটো কেতিয়া গ্ৰহণ কৰা হৈছিলে বা কেতিয়া গঠন কৰা হৈছিলে। তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে জুন 1, 2003, অপশ্যন বি দিছে জুন 1, 2004, অপশ্যন চি দিছে জুলাই 1, 2003 আৰু অপশ্যন ডি দিছে আগষ্ট 2, 2004। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনাক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জুলাই 1, 2003, অৰ্থাৎ 2003 চনৰ 1 জুলাই তাৰিখে এই ডিষ্টেন্স এডুকেশ্যন প্ৰগ্ৰাম যি স্কিম সেয়া গ্ৰহণ কৰা হৈছিলে। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। তো ইয়াৰে 11 নম্বৰ প্ৰশ্নটোত জানিব বিচৰা হৈছে চেণ্টাৰ এণ্ড ষ্টেট মেনেজেছ ফাইনেন্স আণ্ডাৰ সৰ্বশিক্ষা অভিযান ডুৰিং 9th 5-year প্লেন দ্য ৰেচিঅ' অফ ফাইনেন্সিয়েল শ্বেয়াৰ ৱাজ। ইয়াত সুধিছে যে 9ম যি পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছিলে সেই সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰৰ মাজৰ যি ফাইনেন্সিয়েল শ্বেয়াৰ অৰ্থাৎ যি খৰচ বহন কৰিবলগীয়া আৰু তাৰে অনুপাত কিমান আছিলে সৰ্বশিক্ষা অভিযানৰ এইটো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত। তো ইয়াত আপোনালোকৰ 4টা অপশ্যন দিছে। ইয়াৰে অপশ্যন এ দিছে 75:25, অৰ্থাৎ 75% চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰু 25% ষ্টেট গভৰ্ণমেণ্টৰ, এনেকুৱাকৈ আপোনালোকৰ 4টা অপশ্যন দি আছে। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 85:15, অৰ্থাৎ 85% কেন্দ্ৰীয় চৰকাৰে বহন কৰিব ইয়াৰ খৰচ আৰু 15% ৰাজ্যিক চৰকাৰে বহন কৰিব ইয়াৰ খৰচ। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 12 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। তো ইয়াৰে 12 নম্বৰ প্ৰশ্নটো জানিব বিচৰা হৈছে সৰ্বশিক্ষা অভিযান মেইনলি ফ'কাছড অন। ইয়াত সুধিছে যে সৰ্বশিক্ষা অভিযানে মুঠতে কিহত গুৰুত্ব দিছিলে।
তো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ দিছে এডুকেশ্যন ফৰ জব অৰ্থাৎ জব বা কৰ্মৰ কাৰণে শিক্ষা দিয়া। অপশ্যন বি দিছে এডুকেশ্যন ফৰ বেটাৰ অপৰচুনিটিজ ভাল সুযোগ সুবিধা পোৱাৰ কাৰণে শিক্ষা দিয়া। অপশ্যন চি দিছে এডুকেশ্যন ফৰ লাইফ অৰ্থাৎ জীৱনৰ বাবে শিক্ষা। আৰু অপশ্যন ডি দিছে নন অফ দিছ। তো ইয়াৰ শুদ্ধ উত্তৰটা আপোনাক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এডুকেশ্যন ফৰ লাইফ অৰ্থাৎ জীৱনৰ বাবে শিক্ষা। এইটোৱে আছিলে সৰ্বশিক্ষা অভিযানৰ মূল গুৰুত্ব দিবলগীয়া বিষয়। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 13 নম্বৰ প্ৰশ্নটোত সুধিছে একৰ্ডিং টু সৰ্বশিক্ষা অভিযান দ্য এম অফ ইউনিভাৰ্চেল ৰিটেনশ্যন বাই। ইয়াত কৈছে যে সৰ্বশিক্ষা অভিযানৰ লক্ষ্য অনুসৰি সকলো ছাত্ৰ ছাত্ৰীকে ইউনিভাৰ্চেল ৰিটেনশ্যন কিমান চনৰ ভিতৰত দিয়া অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰীকে বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰাটো কিমান চনত অৰ্থাৎ টাইম বাউণ্ড ইয়াত ধৰি লোৱা হৈছিলে, কিমান চনৰ ভিতৰত এইটো লক্ষ্য বান্ধি লোৱা হৈছিলে। তো ইয়াত আপোনালোকৰ চাৰিটা অপশ্যন দিছে। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 2010 অৰ্থাৎ 2010 চনৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীকে সকলো শিশুকে বিদ্যালয়লৈ অনাটো আৰু ইয়াত ৰখাটো এই সৰ্বশিক্ষা অভিযানৰ এটা অতি গুৰুত্বপূৰ্ণ লক্ষ্য আছিলে। তো বন্ধু বান্ধৱীসকল বলক এতিয়া আমি ইয়াৰে 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 14 নম্বৰ প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ, এইটো নিশ্চয় কপিত লিখি ল'ব। ইয়াত সুধিছে হুইচ পলিচি ৱাজ ফ'কাছড অন জিৰ' ৰিজেকশ্যন পলিচি অৰ্থাৎ কাকো ৰিজেক্ট কৰিব নোৱাৰিব বা নামভৰ্তি কৰাৰ পৰা আঁতৰত ৰাখিব নোৱাৰিব, এই পলিচিটো কোনটো পলিচিয়ে গ্ৰহণ কৰিছিলে। তো ইয়াত আপোনালোকৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ দিছে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986। অপশ্যন বি দিছে সৰ্বশিক্ষা অভিযান। অপশ্যন চি দিছে ৰাইট টু এডুকেশ্যন এক্ট 2009 আৰু অপশ্যন ডি দিছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সৰ্বশিক্ষা অভিযান। সৰ্বশিক্ষা অভিযানে এই জিৰ' ৰিজেকশ্যন পলিচিৰ ওপৰত গুৰুত্ব দিছিলে। তো এইটো এপিছডৰ লাষ্ট প্ৰশ্নটো হৈছে আণ্ডাৰ সৰ্বশিক্ষা অভিযান স্কিম স্কলাৰশ্বিপ ইউনিফৰ্ম এটচেট্ৰা আৰ প্ৰভাইডেড বাই। ইয়াত সুধিছে যে সৰ্বশিক্ষা অভিযানৰ স্কিম অনুসৰি স্কলাৰশ্বিপ বা ইউনিফৰ্ম দিয়াটো কাৰ দায়িত্ব আছিলে। তো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ দিছে ষ্টেট গভৰ্ণমেণ্ট, অপশ্যন বি দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, অপশ্যন চি দিছে বোথ ষ্টেট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু অপশ্যন ডি দিছে লোকেল বডিজ। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনাক বাছি উলিয়াব। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ষ্টেট গভৰ্ণমেণ্ট। ষ্টেট গভৰ্ণমেণ্টৰ ইয়াৰ দায়িত্ব আছিলে। তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ আলোচ্য বিষয়। বহুতকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি আলোচনা কৰিলোঁ এই সৰ্বশিক্ষা অভিযানৰ বিষয়ে। যদি ইয়াত কিবা সৰু সুৰা ভুল ভ্ৰান্তি থাকি যায় তেনেহ'লে নিশ্চয় ক্ষমা কৰিব আৰু পাৰিলে আপোনালোকে গুগলৰ পৰা এইবোৰ প্ৰশ্নৰ ভেৰিফাই নিশ্চয় কৰি ল'ব, কাৰণ ভুল ভ্ৰান্তি থকাটো স্বাভাৱিক, কাৰণ আগৰ ৱেবছাইটবোৰত ভুল ভ্ৰান্তি দিয়াই আছে, সেই হিচাপে ভুল হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰিবা আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।